ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাই বলা আজিৰ ভিডিও আৰম্ভ কৰো আজিৰ ভিডিওত আমি আলোচনা কৰিম এক্সাৰসাইজ 2.2 গতিকে তোমালোকে নিশ্চয় ইয়াৰ আগৰ ভিডিওটো চাইছা যত আমি আলোচনা কৰিছিলো বহুপদ পলিনোমিয়ালছৰ বিষয়ে গতিকে জনে জনে চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ বা এটো ভিডিওৰ ডেসক্ৰিপচনতো মই দি দিম তোমালোকে ভিডিওটো চাই লবা হেতু চাই লোৱাৰ পাছতহে এই ভিডিওটো চালে তোমালোকে আৰু বেছিকৈ বুজি পাবা গতিকে বলা আজি আমাৰ ভিডিও আৰম্ভ কৰো ইয়াৰ আগৰ ভিডিওত মই আলোচনা কৰিছিলো আসলতে পদ মানেনো কি গতিকে পদ বা টার্ম কোনোবা এটা পদ মানে আসলতে আমি দুটা প্ৰশ্নৰ উত্তৰে হল আমাৰ পদ মানে হল যে যিকোনো বস্তু এটাৰ ক্ষেত্ৰত বা যিকোনো পৰিস্থিতি হওক আমি যদি কি আৰু কিমানটা এই দুটা প্ৰশ্নৰ উত্তৰ দিও হেই কেটাই হ'ব আমাৰ কি পদ হ'ব কাৰণ মোৰ হাতত যেনিবা মাৰ্বল আছে 5টা ঠিক আছে গতিকে ইয়াত যদি কোনোবাই মোক খুদে কি তেতিয়া কম মাৰ্বল আৰু যদি খুদে যে কিমানটা আমি কম 5টা গতিকে এটা মাৰ্বলক মই যদি x বুলি লিখো তেন্তে আমি এই ঘটনাটো বুজাবৰ কাৰণে আমি কি লিখিম 5x x মানে হল কি 5 মানে হল কিমানটা ঠিক তেনে ধৰণে যদি মোৰ হাতত 10 টকা থাকে 10 টকা গতিকে ইয়াত যদি ইয়াত প্ৰশ্ন দুটা হল কি টকা কেইটা 10 টকা পৰিমাণ মানে কি বস্তু আৰু তাৰ পৰিমাণ বুজাইছে গতিকে এই এনেকৈ আমি কি কৰিব পাৰো পদ এটা বুজাব পাৰো এই পদবিলাক কেনেকুৱা আছিল এক পদ আছিল যদি কোনোবা এটা বিজীয় ৰাখিত মাত্ৰ এটা পদ থাকে তেন্তে তাক এক পদ বুলি কৈছিল আৰু যদি বিজীয় ৰাখিটোত একাধিক একতকে বেছি পদ যদি প্লাস বা মাইনাসেৰে পৃথক হৈ থাকে তেন্তে আমি তাক কি কৈছিলো বহুপদ কৈছিলো বহুপদৰ ভিতৰত দুটা থাকিলে আমি দ্বিপদ কৈছিলো তিনটা থাকিলে ত্ৰিপদ কৈছিলো আৰু বেছিকে থাকিলে আমি বহুপদ বুলি কৈছিলো এইখিনি কথা মই আগৰ ভিডিওত আলোচনা কৰিছিলো গতিকে বলা আজি আমি এই বহুপদৰ ভিতৰত হহকনো আসলতে কেনেকে চাই যে হহক কোনটো আৰু চলক কোনটো এই বিষয়ে মই আৰু এটা কথা কৈ লব বিচাৰিছো ঠিক আছে আসলতে হহক মানে হল যে কোনোবা এটা এক পদ বা দ্বিপদ বা ত্ৰিপদত আমি যাৰ হহক উলিয়াব বিচাৰিছো হেইটোক বাদ দি হেই পদটোত বাকি যিমানখিনি আছে গোটেইখিনিকে তাৰ হহক বুলি কব গতিকে एग्जांपल এটা চোৱা মই লিখিলো 3xy স্কয়াৰ এটা পদ লিখিলো ইয়াত x ৰ হহক কিমান তেন্তে আমি ইয়াত নিশ্চয় কম যে x ক বাদ দি বাকি যিখিনি আছে বাকি কিমান আছে 3 আছে y স্কয়াৰ আছে গতিকে x ৰ হহক আমি কিমান লিখিলো গম পালো 3y স্কয়াৰ ঠিক তেনেকে যদি কও যে y স্কয়াৰৰ হহক কিমান তেন্তে এটো কেনেকে কোৱা হ'ব y স্কয়াৰক বাদ দি বাকি যিমানখিনি আছে গোটেইখিনি হ'ব y স্কয়াৰৰ হহক গতিকে ইয়াত হ'ব 3x ঠিক আছে মই আৰু এটা एग्जांपल লৈছো যেনিবা एग्जांपलটো মই ললো -2/3 mp বা m স্কয়াৰ p m স্কয়াৰ p ৰ হহক কিমান হ'ব m স্কয়াৰ p ৰ হহক কিমান হ'ব m স্কয়াৰ p বাদ দিলু -2/3 ঠিক তেনেকে মই যদি কও m স্কয়াৰৰ হহক কিমান তেন্তে আমি নিশ্চয় কম মাইনাস এইখিনি আৰু লগত p কাৰণ m স্কয়াৰৰ হহক উলাই আছো গতিকে m স্কয়াৰক বাদ দি বাকিখিনি হল আমাৰ হহক গতিকে 2/3 p যদি মই কও p ৰ হহক কিমান পটককে কোৱা তেন্তে p ৰ হহক হ'ব আমাৰ -2/3 m স্কয়াৰ ঠিক আছে গতিকে এনেকে আমি কি কৰো বহুপদ এটাৰ কাৰ হহক উলিয়াব কৈছে আমি তাৰ হহক এনেকে নিৰ্ণয় কৰো
ঠিক আছে গতিকে নিশ্চয় বুজি পাইছে গতিকে আমি পৰৱৰ্তী টপিকলৈ আগবাঢ়িম ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছত আমি জানিম বহুপদৰ শূন্য মানে কি যেনিবা এটা বহুপদ হল আমাৰ px এনেকে বহুপদ এটা আছে গতিকে বহুপদৰ শূন্য কি আছিল যে চলকৰ জায়গাত আমি যি মান বহালে এই গুটেইখিনিৰ সমাধান আমাৰ কি হৈ যায় 0 হৈ যায় হেই x ৰ মানকে কি বুলি কোৱা হয় বহুপদ px ৰ এটা শূন্যৰ মান গতিকে এই বিষয়ে আৰু অলপ এতিয়া জানি লম যে বহুপদ আমি পাইছিলো ৰৈখিক বহুপদ দ্বিঘাত বহুপদ বা ত্ৰিঘাত বহুপদ লিনিয়াৰ বা কোৱাড্ৰেটিক বা কিউবিক এনেকুৱাকে আমি বহুপদ বিলাক পাইছিলো গতিকে প্ৰথমতে আলোচনা কৰিম আমি ৰৈখিক ছাত্ৰ ছাত্ৰীসকল এটা ৰৈখিক বহুপদ কেনেকৈ লিখা হয় ইয়াৰ স্ট্যান্ডার্ড ফর্মটো কি আমি এনেকে লিখিলম যে एग्जांपल মই লিখিছিলো 2x + 3 বা 5x + 1 বা 6y + 3 ইয়াত যে এই সংখ্যাকিটা অকলে লিখা হল তাৰ মানে ইয়াত পাৱাৰটো কিমান আছে জানানে চলকৰ 0 ইয়াত চলকৰ পাৱাৰটো কিমান 0 ইয়াত চলকৰ পাৱাৰটো কিমান 0 গতিকে আমি বহুপদ এটা লিখিলে আমাৰ স্ট্যান্ডার্ড নিয়মটো হল যে চলকৰ ঘাত বিলাকৰ আমি প্ৰথমতে ডাঙৰ চলকৰ ঘাত বেছি যত আছে এটো আমি আগত লিখিম মানে চলকৰ ঘাত বিলাক লাহে লাহে কমাই কমাই গৈ লিখি থাকিম গতিকে ইয়াত আমি দেখিছো যে চলকৰ হাইয়েস্ট ঘাত যেহেতু 1 হ'ব তাৰ মানে এনেকুৱা ঘাত থাকিব পাৰিব যেটো 1 তকৈ কম গতিকে আমি ইয়াত দেখিলো x ৰ ঘাত 1 ইয়াতো 1 ইয়াতো 1 তাৰ মানে ইয়াত x ৰ পাৱাৰ 0 হ'ব পাৰিব তাৰ মানে ইয়াত আমি যদি হুদু কেইটা থাকিব পাৰিব আমি যে অলপ আগত বুজিছিলো হেইটোৱে হ'ব যে দুটা তিনটা পাঁচটা এটা ছটা তিনটা গতিকে এই সংখ্যা বিলাকক আমি কি কৰিম এটা নাম দি দিম মানে আমাৰ কেইটা আছে আমাৰ চলক যেনিবা আমি x বুলিয়ে ধৰিলো যে x টু দি পাৱাৰ 1 মানে x চলকৰ ৰৈখিকৰ কথা যেহেতু আলোচনা কৰিছিলো গতিকে কেইটা আছে এটা আছে প্লাস x টু দি পাৱাৰ 0 কেইটা আছে x to the power 0 আমাৰ যেনিবা বিটা আছে ঠিক আছে গতিকে এইটো স্ট্যান্ডার্ডত এর মান কি হ'ব পাৰিব বা পৰিমেয় সংখ্যাও হ'ব পাৰিব গতিকে ইয়াত ইন্টিজাৰ বিলাকো হ'ব পৰিমেয় সংখ্যা বিলাকো হ'ব গতিকে আমি আলটিমেটলি গৈ ৰৈখিক সমীকৰণ এটাৰ আমি কি পালো যে px আমাৰ এনেকুৱা হ'ব যত a আমি এটা হল x to the power 1 plus bটা হল আমাৰ x to the power 0 तार माने एटो আমি এনেকেও লিখিব পাৰো a plus ax plus b ঠিক আছে মানে ইয়াত x ৰ পাৱাৰ 0 আছে এটো আমি 1 হয় গতিকে এটো লিখা নাই গতিকে এই বহুপদৰ শূন্য কেইটা হ'ব আমি জানো এটা হ'ব গতিকে হেতু কি হয় আমি অলপ আলোচনা কৰি চাই লও যেহেতু আমাৰ x ৰ জায়গাত আমি মান বহাই দিম আৰু এটো আমাৰ কি কৰিব 0 কৰিব গতিকে আমি আলটিমেটলি px ৰ মান আমি কিমান পাম 0 পাম ঠিক আছে গতিকে আমাৰ ইফালে সমীকৰণটো কি থাকিলে আমাৰ বহুপদটো কি থাকিলে ax + b গতিকে আসলে ইয়াত তোমালোকে এটা কথা জানি লবা যে সমান চিনে আসলতে আমি বস্তুবিলাক জুখিবৰ কাৰণে যেটো দগা পাল্লাৰ ব্যৱহাৰ কৰো বা তাৰাজু যেটো ব্যৱহাৰ কৰো হেইটো কি হয় দুইটা সাইড হয় এটো ঠিক আছে আমি এনেকে জুখি আছিলো এটো সাইডত এটো আছিল এতিয়া আমি পাল্লাটো এনেকে ঘুৰাই ললে আমাৰ কি হৈ যাব ax + b = 0 গতিকে যেহেতু আমি x ৰ ইয়াত চলক আমাৰ x গতিকে আমি x ৰ মানটো উলিয়াবলৈ চেষ্টা কৰিম তেন্তে ax = -b বুজি পাইছাই +b সমান চিহ্ন হেফালে গৈ -b হৈ গল তাৰ পাছত ইয়াৰ পৰা আমি x ৰাখি দিলো -b/a পালো গতিকে আমি জানো যে ৰৈখিক সমীকৰণ এটাৰ শূন্যৰ মান কেইটা থাকে এটা থাকে আৰু হেইটো আমাৰ কিমান হয় -b/a এর লগত সমান হয় ঠিক আছে গতিকে এটো কথা মনত ৰাখিবা এতিয়া আমি আলোচনা কৰিম দ্বিঘাত সমীকৰণৰ
কেনেকুৱা সিস্টেমটো হয় শূন্য কেইটা থাকিব পটককে কোৱা দুটা থাকিব গতিকে হেকেটা কেনেকুৱা হয় আমি অলপ আলোচনা কৰি চাই লওঁ দ্বিঘাত বহুপদ বিলাক আসলতে কি স্কয়াৰ থকা বহুপদ যিকেইটা আছে বা পদ আছে সেইবিলাককে আমি কি বুলি ক'ব পাৰি যে বহুপদ বুলি ক'ব পাৰি অৰ্থাৎ দ্বিঘাত বহুপদত আমাৰ চলকৰ হাইয়েস্ট পাৱাৰ কিমান হ'ব কোৱাচোন হাইয়েস্ট পাৱাৰ আমাৰ কিমান হ'ব 2 হ'ব মানে হাইয়েস্ট পাৱাৰ আমাৰ 2 ধৰি ললো এতিয়া আমাৰ চলকটো হল 2 হাইয়েস্ট গতিকে আমাৰ চলক কি থাকিব পাৰে একটাও থাকিব পাৰে চলক আমাৰ 0টাও মানে 2 চলকৰ থাকিব স্কয়াৰৰ থাকিব পাৰে x টু দি পাৱাৰ 1 ৰ থাকিব পাৰে x টু দি পাৱাৰ 0 হ'ব পাৰে মানে 2 1 0 চলক বিলাকৰ প্যাটাৰ্নটো গম পাইছা নহয় প্ৰথমতে ডাঙৰটো তাৰ পাছত সৰুটো এনেকৈ গৈছে গতিকে আমি ভাবিলো যে এইবিলাক কেইটা আছে এটা আছে ঠিক আছে আৰু x টু দি পাৱাৰ 1 কেইটা আছে b টা আছে আৰু x টু দি পাৱাৰ 0 কেইটা আছে c টা আছে যেহেতু এই গুটেই কিটা যদি একেলগে হৈ যায় তেন্তে এইকেইটা কি হৈ যাব এক পদ হৈ যাব ঠিক আছে গতিকে আমি ইয়াত এক পদ নহয় আমি ইয়াত বহুপদৰ আলোচনা কৰি আছিলো গতিকে এইকেইটা কি হ'ব প্লাস বা মাইনাসৰে পৃথক হ'ব গতিকে এইটো এটা পদ হল এইটো এটা পদ হল এইটো এটা পদ হল গতিকে এইটোৱে হল আমাৰ এটা দ্বিঘাত সমীকৰণৰ স্ট্যান্ডার্ড ফর্ম গতিকে আমি এটো px ৰ দ্বিঘাত সমীকৰণ পালো গতিকে মই লিখিলো px এইটো লিখিলো ঠিক আছে ইয়াত এটা কন্ডিশন আছে এই বহুপদটোত দ্বিঘাত হবৰ কাৰণে আমাৰ মেইন ইম্পৰ্টেন্ট টার্ম কোনটো এইটো নে এইটো নে এইটো গতিকে ধৰিব পাৰিছাই সাগে আমাৰ মেইন কথাটো হল এইটো ঠিক আছে যদি আমাৰ এইটো না থাকে তেতিয়াও কিন্তু বহুপদ থাকিব যে এইটো আছে যদি এইটো না থাকে তেতিয়াও আমি কম এই দুটা মিলাইৱাটা দ্বিঘাত বহুপদ হ'ব কাৰণ স্কয়াৰ থকা পদ আছে কিন্তু কেনেবাকে যদি আমাৰ এইটো না থাকে তেন্তে আমাৰ এইটো দ্বিঘাত হৈ থাকিবনে না থাকে কাৰণ এখিনি যদি না থাকে তেন্তে এখিনি কি হৈ গল এটা রৈখিক হৈ গল কাৰণ এখিনিৰ ভিতৰত হাইয়েস্ট কিমান 1 সেই কাৰণে ইয়াত এটা কন্ডিশন দিয়ে কি এটা কন্ডিশন কি যত a not equal to 0 আৰু এটোক আমি এনেকেও লিখিব পাৰো যে ax² + bx + c তাৰ মানে ইয়াত x টু দি পাৱাৰ 0 লিখা নাই মানে 1 x টু দি পাৱাৰ 1 আৰু লিখা নহয় এটো স্ট্যান্ডার্ড সেই কাৰণে আমি px এনেকে পালো গতিকে এতিয়া আমি সেই সমাধান দুটা কেনেকে উলিয়াম আমি দুটা তিনটা পদ্ধতিৰে একেটা আমি উলিয়াব পাৰো কিন্তু মই ইয়াত জাস্ট দুটা এটা পদ্ধতিতহে উলিয়াই আমি অংকবিলাক সমাধান কৰিম এটা হল x ৰ ঠাইত মান বহুৱাই এটা নিৰ্ণয় কৰা হয় আৰু এটা হল 2 নম্বৰ উৎপাদক ফেক্টৰাইজেশন পদ্ধতিত কৰা হয় যেটো তোমালোকে ক্লাস 8 9 ত পঢ়ি আহিছা গতিকে ইয়াতো মই বিশেষকৈ উৎপাদক যেটো পদ্ধতি আছে ফেক্টৰাইজেশন মেথড দুটা ফেক্টৰ উলাই লব লাগে সেই পদ্ধতিত মই আলোচনা বেছিকৈ কৰিম আৰু এটা আছে আমাৰ সূত্ৰ আছে যে সূত্ৰৰ সহায়ত ফৰ্মুলাৰ সহায়ত কৰা হয় গতিকে ইয়াত আমি মেইনলি কি কৰিম বহুপদ এটাৰ সমাধান বা বহুপদ এটাৰ শূন্যৰ মান আমি উৎপাদক পদ্ধতিত ফেক্টৰাইজেশন পদ্ধতিত আমি কি কৰিম নিৰ্ণয় কৰিম যদি px বহুপদটোক আমি সমাধান কৰো আৰু দুটা সমাধান বা দুটা শূন্যৰ মান যদি আমি পাও সেই কেটাক যদি আমি এটা এটা নাম দিলো এটাক আলফা এটাক বিটা বুলি নাম দিলো যে এটা দুটা ওলাব এটা আলফা এটা বিটা তেন্তে আমি কি কৰিব পাৰো তোমালোকে 9 ত এটা বস্তু শিকি আহিছিলা যে কোনোবা এটা সংখ্যা যদি px ৰ উৎপাদক px ৰ শূন্যৰ মান হয় তেন্তে x - সেই সংখ্যাটো যেটো উৎপাদক হ'ব হেইটো কি হয় px ৰ উৎপাদক হয় এটো px ৰ এটা উৎপাদক এটো উপবাদ্য তোমালোকে পাই আহিছিল একেদৰে যদি হেই বহুপদটোৰ আৰু হয় বিটা হয় তেন্তে x - ইয়াত আসলতে বিটা নহয় প্লাস বিটা ইয়াত প্লাস আলফা সেই কাৰণে ইয়াত কি হৈছে মাইনাস হেৰি হৈছে আলফা আৰু বিটা হৈছে px ৰ কি হ'ব এটা উৎপাদক হ'ব ঠিক আছে গতিকে এই কথাটো ব্যৱহাৰ কৰি আমি সমাধানটো আসলতে কেনেকুৱা হয় এই বিষয়ে অলপ আলোচনা কৰিম যেনেকৈ আমি ৰৈখিকৰটো পাইছিলো x মানে কিমান পাইছিলো -b/x
এ ঠিক আছে যদি px ৰ দুটা শূন্য প্লাস আলফা আৰু প্লাস বিটা হয় তেন্তে px ৰ এটা উৎপাদক হ'ব এটো আৰু এটা উৎপাদক হ'ব এটো x - বিটা ঠিক আছে গতিকে আমি এতে লিখিব পাৰো যে px x - alpha into x - বিটা কিয় জানা নাই কাৰণ বহুপদটোৰ দুটা উৎপাদক বিলাক আমি কি কেনেকৈ প্ৰকাশ কৰিব পাৰো পূৰণ ফল হিচাপে প্ৰকাশ কৰিব পাৰো গতিকে পূৰণক আমি ডট দিও ব্যৱহাৰ কৰো ডট দিও বুজাও গতিকে ইয়াত আমি এটো লিখিলো আৰু ইয়াত আমি ভাবিলো এটো কেইটা হল যে নিৰ্দিষ্ট দুটা হৈছে বা তিনটা হৈছে বা চাৰিটা হৈছে বা পাঁচটা হৈছে এনেকে লিখিলো যে কোনোবাটা সংখ্যা আমাৰ কি আহিলে বা আগত কমন আহি গল তাৰ মানে হেই সংখ্যাটো মানে এটা আমি কি ধৰি ললো এটা ধ্ৰুৱক ধৰি ললো যে কিবা এটা সংখ্যা যেটো আমাৰ k হল গতিকে px মানে আমি কি লিখিব পাৰো আকৌ যে ax² + bx আমাৰ বহুপদটো কি আছিল প্লাস c এনেকে আছিল গতিকে এটো সাইডে আমি কি পালো যে k আৰু ইয়াত হল x - alpha into x - বিটা এনেকে পালো গতিকে 9 ত বা 8 ত আমি আৰু এটা সূত্ৰ ফৰ্মুলা শিকি আহিছিলো যে x - a আৰু x - b এটা ফৰ্মুলা পাইছিলো কি আছিল বাৰু পটাপট কোৱাচোন মানে তো আমি পূৰণ কৰি এনেকে লিখিব পাৰো যে x * x পূৰণ কৰিলে x² তাৰ পাছত x ৰ লগত b পূৰণ কৰিম x * b মানে -xb তাৰ পাছত a ৰ লগত এটো পূৰণ কৰিম -ax a ৰ লগত আকৌ এটো পূৰণ কৰিম +ab ab কেলে হল প্লাস কাৰণ মাইনাস মাইনাস +ab গতিকে ইয়াত আমি লিখিব পাৰো x² - x এটা কমন ললে আমাৰ কি হৈ যাব যে -x এটা কমন ললে xb x আহিলে b plus a plus ab তাৰ মানে x² - x এটো আমি লিখিব পাৰো a plus b plus ab গতিকে সোয়া এই সূত্ৰটোৰ লগত আমাৰ ইয়াত মিলি আছে এই মই যে থাৰ্ড ব্ৰেকেটৰ ভিতৰত লিখিলো এইখিনিত মিলি আছে x - alpha মানে x ৰ পৰা এটা বিয়োগ হৈছে x ৰ পৰা আৰু এটা বিয়োগ হৈছে কিবা বস্তু গতিকে এইটো আমি কেনেকৈ লিখিব পাৰিম k বাহিৰত থাকিলে যে x² মানে x² হয় তাৰ পাছত মাইনাস মাইনাস এটা x হয় এটা x হয় আৰু কি হয় এই দুটা যোগফল হয় আলফা আৰু বিটা আলফা প্লাস বিটা আৰু প্লাস কি হয় আলফা ইনটু বিটা মানে ইয়াত a আৰু b হৈছে গতিকে ইয়াত হ'ব আলফা আৰু বিটা গতিকে আমি ইয়াত এতিয়া কি কৰিম এইখিনিৰ লগত k টো পূৰণ কৰি দিম কি হ'ব k x² মাইনাস এনেকে পূৰণ হৈ আছে মানে k ইয়াৰ লগতো পূৰণ হৈছে ইয়াৰ লগতো পূৰণ হৈছে ইয়াৰ লগতো পূৰণ হৈছে গতিকে kx বেগৰ থাকিলে আলফা প্লাস বিটা প্লাস k ইনটু আলফা ইনটু বিটা গতিকে এই ফালে আমাৰ কি মান আছিল x² plus bx plus c গতিকে এইখিনিত আমি এতিয়া হহক বিলাক যদি মিলাই চাও কাৰ কাৰ হহক বিলাক আমি মিলাম x² ৰ x ৰ আৰু x to the power 0 x² ৰ হহক যদি আমি মিলাও এফালে আছে x² এফালে আছে x² মানে আমি পালো a = k ঠিক আছে মানে এটো কি এটো মই লিখা নাই x² ৰ হহক x² ৰ হহক মই আগতে কৈছিলো x² ক বাদ দি যিখিনি থাকে এখিনি হল হহক ইয়াত x² ক বাদ দি যিমানখিনি থাকে এখিনি হল হহক ঠিক তেনেকে 2 নম্বৰত আমি এতিয়া x ৰ হহক যদি উলিয়াব বিচাৰো তেন্তে আমাৰ এইফালে কি থাকিব b = x ৰ হহক ইয়াত প্লাস b অকল b থাকিলে ঠিক আছে x বাদ দি এইফালে x বাদ দি কি থাকিলে এইখিনি থাকিলে আৰু এইখিনি থাকিলে তাৰ মানে k আলফা প্লাস বিটা বুজি পাইছা নহয় ঠিক তেনেকে এতিয়া আমি কি নিৰ্ণয় কৰিম x to the power 0 মানে খালি সংখ্যাটো যেটো আছিল হেতু আমি
নিৰ্ণয় কৰিম গতিকে ইয়াত আমাৰ কি থাকিলে ইয়াত খালি সংখ্যাটো এটো কি থাকিলে c ইকুৱেল টু ইয়াত কি হ'ব ইয়াত হ'ব আমাৰ k আলফা ইনটু বিটা ঠিক আছে গতিকে ইয়াত আমি এতিয়া কি কৰিব পাৰিম ইয়াত দেখিলো a এর মান মানে কিমান k গতিকে এই মানটো যদি আমি ইয়াত ইউজ কৰো কি হ'ব যে b ইকুৱেল টু k মানে হল আমাৰ মাইনাস a গতিকে এটো হল আমাৰ মাইনাস a আৰু ইফালে কি থাকিলে আলফা প্লাস বিটা এইখিনি যদি আমি ইমপ্লাইজ মাৰি ইয়াত আলফা প্লাস বিটা উলিয়াবলৈ চেষ্টা কৰো তেন্তে কিমান হ'ব আলফা প্লাস বিটা মানে আমাৰ কিমান হ'ব এই মাইনাস a টো তলত আহি যাব মানে মাইনাস b বাই a এইটো আমি এটা পালো যে আলফা প্লাস বিটা কৰিলে আমাৰ কিমান হ'ব মাইনাস b বাই a হ'ব b মানে হল আমাৰ কি x টু দি পাৱাৰ 1 কেটা আছিল a মানে হল আমাৰ x স্কয়াৰ কেটা আছিল ঠিক আছে ঠিক তেনেকৈ আমি ইয়াতো ব্যৱহাৰ কৰিব পাৰো ইয়াত আমাৰ কৰিলে কিমান হ'ব ইয়াত হ'ব c মানে c আকৌ k এর জায়গাত আমি কি বহাব পাৰি k এর জায়গাত আমি a বহাব পাৰি গতিকে এটো হল আমাৰ a আৰু ইফালে হল আলফা ইনটু বিটা গতিকে ইমপ্লাইজ কৰি ইয়াত যদি মই আলফা ইনটু বিটা নিৰ্ণয় কৰিব বিচাৰো তেন্তে কি হ'ব c বাই a হ'ব যে আমি ইয়াত আৰু এটা সম্পৰ্ক পালো কি যে যেহেতু px ৰ শূন্যৰ মান আছিল আলফা আৰু বিটা দুটা থাকিব আৰু এই দুটাই এইটো গতিকে এই দুইটা যোগ কৰিলে কিমান হয় b বাই a হয় এই দুইটা পূৰণ কৰিলে আমাৰ কিমান হয় c বাই a হয় গতিকে তোমালোকে দ্বিঘাত বহুপদ এটাৰ শূন্যবোৰৰ লগত এই হহকবোৰৰ যেটো সম্পৰ্ক হেতু তোমালোকে নিশ্চয় বুজি পাইছা যে দ্বিঘাত বহুপদ থাকিলে তাৰ সম্পৰ্কটো কেনেকুৱা হয় দ্বিঘাত থাকিলে দুটা শূন্য থাকিব একেটা প্লাস কৰিলে a2 আৰু পূৰণ কৰিলে c বাই a ঠিক আছে গতিকে এইবিলাক আমি পাছত সমাধান কৰোতে তোমালোকে আৰু ভালকে বুজি পাবা দ্বিঘাত বহুপদ এটা নিচিনাকৈ যদি আমি ত্ৰিঘাত বহুপদ এটা বা কিউবিক পলিনোমিয়াল এটাও আমি যদি ব্যৱহাৰ কনসিডার কৰো তেন্তে আমাৰ সম্পৰ্কবিলাক কেনেকৈ হ'ব আমি দ্বিঘাতৰ নিচিনাকৈ আমি সম্পৰ্কবিলাক নিৰ্ণয় কৰিব পাৰি হেতু মই উলিয়াই দেখুৱা নাই তোমালোকে চাবা যে px আমাৰ x ত এটা পলিনোমিয়াল বহুপদ যেটোত আমাৰ x ৰ পাৱাৰ থাকিব লাগিব 3 তাৰ পাছত স্কয়াৰ তাৰ পাছত 1 তাৰ পাছত 0 ঠিক আছে গতিকে হাইয়েস্ট পাৱাৰ আমাৰ 3 থাকিব পাৰিব তাতকে কম বিলাকো থাকিব পাৰিব না থাকিব পাৰে একিটা থাকিব পাৰে না থাকিব পাৰে কিন্তু আমাৰ মেইন বস্তু হল এটো থাকিবই লাগিব গতিকে আমি ধৰি ললো এটো a টা আছে প্লাস এটো b টা আছে প্লাস এটো c টা আছে প্লাস এটো d টা আছে ঠিক আছে গতিকে আমাৰ এটা কি হৈ গল ত্ৰিঘাত বহুপদ হৈ গল যত আমাৰ মেইন বস্তু হল এটো গতিকে আমি এটো লিখি থওঁ যে a not equal to 0 এ 0 হ'ব নোৱাৰিব গতিকে ইয়াত যেহেতু আমাৰ ত্ৰিঘাত বহুপদ তেন্তে শূন্যৰ মান কেটা থাকিব তিনটা গতিকে সেই তিনিটা মই ভাবি ললো আলফা বিটা আৰু গামা ভাবি ললো ঠিক আছে গতিকে আমি যদি সম্পৰ্কটো নিৰ্ণয় কৰো তেন্তে আমি কি পাম আলফা প্লাস বিটা প্লাস গামা ইকুৱেল টু কি পাম মাইনাস b বাই a ঠিক তেনেকৈ দুটাকে পূৰণ কৰো যদি হেকিটা পূৰণ কৰিলে কি হ'ব আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস গামা ইনটু আলফা মানে দুটাকে যদি আমি পূৰণ কৰো তেন্তে আমি কি পাম বহুপদৰ কিমান পাইছিলো c বাই a পাইছিলো গতিকে ইয়াতো আমি কিমান পাম c বাই a পাম c আচ্ছা এতি এইবিলাক মানে কি ধৰিব পাৰিছা নহয় b মানে হল এটো a মানে হল ইয়াৰ মান c মানে হল এটোৰ মান যদি আমি তিনটা পূৰণ কৰো যে আলফা ইনটু বিটা ইনটু গামা তেন্তে আমি কি পাম মাইনাস d বাই a পাম এইকিটা হিকিনো আমাৰ আসলতে কি লাভ হল সোৱা কোনোবা এটা বহুপদৰ শূন্যৰ মানবিলাক যদি দিয়া থাকে তেন্তে আমি কোনটো বহুপদৰ পৰা আহিছে আমি এটো নিৰ্ণয় কৰিব পাৰিম ঠিক আছে মানে ইয়াত ধৰি ললো যে এটোৰ মান দিয়া আছে এটো দিয়া আছে এটো দিয়া আছে গতিকে আমি এটো বহাই দিম এটো বহাই দিম এটো বহাই দিম ইকুৱেল টু কিমান পাম b বাই a মানে a b c ৰ মান কেটা আমি ইয়াৰ পৰা কি নিৰ্ণয় কৰিব পাৰিম a b c d যদি আমাৰ আলফা বিটা গামাৰ মানবিলাক দিয়া থাকে দ্বিঘাত
বহুপদৰ ক্ষেত্ৰত হ'ব আলফা বিটাৰ মান যদি দিয়া থাকে তেন্তে আমি বহুপদটো নিৰ্ণয় কৰিব পাৰিম আৰু কি কৰিব পাৰিম যে যদি আমাৰ বহুপদটো দিয়া থাকে তেন্তে আমি শূন্যবিলাক উলিয়াই সম্পৰ্কবিলাক পৰীক্ষা কৰিব পাৰিম ঠিক আছে গতিকে আমাৰ অনুশীলনীত বাৰু এইখিনি কামে কৰিব দিছে 1 নম্বৰত দিছে বহুপদবিলাক দি দিছে আমি একেটা সমাধান নিৰ্ণয় কৰি সম্পৰ্কবিলাক সত্যাপন কৰিম 2 নম্বৰত দি দিয়া আছে মানে আউপকীয়াকে দিয়া আছে আলফা আৰু বিটাৰ মান গতিকে তেন্তে আমি তাৰ পৰা আমি হহকবিলাকৰ মান নিৰ্ণয় কৰিম হহকবিলাকৰ মান নিৰ্ণয় কৰিলে আমি কি কৰিব পাৰিম কোনটো বহুপদৰ এই শূন্যবিলাক হেতু আমি নিৰ্ণয় কৰিব পাৰিম গতিকে বলা এতিয়া আমি এক্সাৰসাইজ 2.2 আৰম্ভ কৰিম ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰত দিয়া আছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিয়াব লাগে শূন্য উলিয়াই আৰু এই শূন্যৰ যে হহকবিলাকৰ লগত এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো সত্যাপন কৰিব লাগে গতিকে মই আগতে কৈছিলো যে দ্বিঘাত বহুপদটো যেহেতু দিয়া আছে গতিকে দ্বিঘাত বহুপদৰ যেটো উৎপাদকীকৰণ পদ্ধতি আছিল ফেক্টৰাইজেশ্যন মেথড সেই পদ্ধতিত মই ইয়াৰ শূন্যবিলাকৰ মান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম গতিকে ইয়াত কি দিয়া আছে px = x² - 2x - 8 যেহেতু তোমালোকে আগত শিকি আহিছাই তথাপিও মই আকৌ এবাৰ কৈ দিছো ইয়াত কি কৰিব লাগে আমি ac মানে x² ৰ লগৰটো a আৰু খালি সংখ্যাটো c এটো পূৰণফলটো কিমান এটো নিৰ্ণয় কৰিব লাগে আমি দেখিলো 1 * 8 তাৰ মানে এটো কিমান 1 * 8 = 8 ঠিক আছে ইয়াৰটো আৰু ইয়াৰটো এটো উলিয়ালো তাৰ পাছত আমাৰ চাব লাগে x ৰ লগত কোনটো সংখ্যা আছে মানে চলকৰ যেটো এক ঘাত যে x ইয়াৰ লগত কিমান আছে 2 আছে গতিকে আমি এই মানটুক ac ৰ পূৰণফলটুক আমি এনেকুৱা দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিব লাগে যে সেই দুটা সংখ্যা যোগ বিয়োগ কৰিলে আমাৰ কি হয় 2 হয় যোগ কৰিব পাৰি বিয়োগ কৰিব পাৰি গতিকে এটো কেনেকৈ কৰে চাই ল উৎপাদক উলিয়াই লয় উৎপাদক উলিয়ালে আমাৰ কি হয় যে এটোৰ উৎপাদক আমি কিমান পাম 2 4 2 2 2 1 গতিকে আমি উৎপাদক কেটা কি পালো 2 পালো 2 পালো আৰু 2 পালো গতিকে এই কেটাক আমি কি কৰিম এতিয়া দুটা গ্ৰুপ বনাম যি দুটা গ্ৰুপৰ যোগফল -2 হয় ঠিক আছে গতিকে ইয়াত মই কি কৰিম যে ধৰি ললো প্ৰথমতে এই দুটা ললো তাৰ পাছত এইটো ললো এটা গ্ৰুপ মানে 2 দুগুণ কিমান 4 আৰু 2 যোগ কৰি চালে আমাৰ কিমান হয় 6 গতিকে যোগফল আমাৰ 6 গতিকে যোগফল হিচাপে পাতিব পাৰিম নে নোৱাৰিম কাৰণ আমাৰ 2 লাগে গতিকে চাওচোন এতিয়া কি হয় 4 - 2 কিমান হল 2 গতিকে এতিয়া আমাৰ কি হৈছে এটো নহয় এটো আমাৰ হৈছে যেহেতু আমাৰ 2 লাগে ইয়াত 2 হৈছে গতিকে 2 ৰ বদলি আমি কি লিখিম 4 আৰু 2 এতিয়া চাওচোন 4 আৰু 2 পূৰণ কৰিলে কিমান হয় 8 হয় নে যেহেতু 8 ৰ পৰা ওলাইছো গতিকে এটো হ'বই ঠিক আছে গতিকে এতিয়া আমি এটো এজ ইট ইজ পাতিম যেনেকৈ আছে x² - x - 8 কোৱাচোন এখিনিত মই কি লিখা নাই এখিনিত মই -2 লিখা নাই কিয় লিখা নাই কাৰণ -2 বাদ দিয়া 2 লিখা নাই মাইনাস লিখিছো এই 2 ৰ কাৰণে এতিয়া আমি কি লিখিম 4 - 2 লিখিম ঠিক আছে 4 - 2 লিখিম লিখিলো এতিয়া আমি কি কৰিম একেটা লগত চিনটো ভৰাই দিম মানে চিন এই গুটিখিনি লগত পূৰণ হৈ আছে এই চলকটো পূৰণ হৈ আছে গতিকে এটা আমি ভৰাই দিম কিমান হ'ব x² মাইনাস এই -2 4 লগত পূৰণ হলে -4 আৰু x ৰ লগত পূৰণ হলে 4x তাৰ পাছত মাইনাসে প্লাস 2x কিনি বুজি পাইছাই সাগে গতিকে এইখিনি হল তাৰ পাছত আমি এতিয়া ইয়াৰ পৰা কমন লম প্ৰথমতে এই দুটাৰ পৰা কি কমন আহিব x কমন আহিব আৰু একো কমন নাহে x - কি হৈ গল আমাৰ 4 থাকিলে তাৰ পাছত আমি কমনটো এনেকৈ লব লাগে যাতে এটো ব্ৰেকেটৰ লগত মিলে মানে +2 যদি কমন লৈ লও তেন্তে x + -4 মানে আকৌ দেখিলো এইখিনি পদৰ লগত এইখিনি পদ এইটো মিলি আছে গতিকে আকৌ কমন ললো কি কমন ললো x - 4 কমন ললো গতিকে এইখিনিৰ পৰা কমন এইখিনি আহিলে এইটো থাকি গল x তাৰ পাছত ইয়াত এইখিনি কমন লৈ আহিলো +2 থাকি গল
গতিকে যেহেতু ইয়াত শূন্যৰ মানবিলাক আমি হয় xৰ মান কেইটা শূন্যৰ মান উলিয়াব চেষ্টা কৰিছো তেন্তে xৰ মান বহাই দিলে আমাৰ কি হৈ যাব এটো 0 হৈ যাব গতিকে এটো হল 0 এটো আমি কিমান পাম 0 পাম তে ইয়াত এটা মন কৰিবলগীয়া কথা আছে সোৱা যে a into b সমান সমান 0 গতিকে ইয়াত গেছ কৰাচোন বা তোমালোকে অনুমান কৰাচোন ইয়াৰ মানবিলাক কেনেকুৱা হ'ব পাৰে ইয়াৰ মানবিলাক এনেকুৱা হ'ব পাৰে যে হয় এটো 0 হ'ব লাগিব নহলে এটো 0 হ'ব লাগিব দুটাৰ পৰা এটা 0 হলেহে দুটাৰ পূৰণফল কিমান হয় 0 হয় 0 নহলে হ'ব জানো যেনে 1 পূৰণ 1 আমাৰ 1 হে ওলাইছে 0 ওলাইছে জানো গতিকে মই যদি ভাবো যে প্ৰথমটো 0 into 1 0 বা প্ৰথমটো 1 পাছৰটো 0 তথাপিও আমাৰ 0 তাৰ মানে দুটা বস্তুৰ পূৰণ হৈ থাকিলে পূৰণফল যদি শূন্য হয় তাৰ মানে ইয়াৰ পৰা এটা 0 হ'ব লাগিব তাৰ মানে ইয়াত মই দেখিলো এইখিনি লগত এইখিনি কি হৈ আছে পূৰণ হৈ আছে আৰু পূৰণফলটো কিমান শূন্য লগত সমান হৈ আছে গতিকে এইখিনি 0 হ'ব নহলে এটো 0 হ'ব গতিকে আমি ইয়াত লিখিম যে x - 4 = 0 বা কি যে x - 4 = 0 বা x + 2 = 0 গতিকে ইয়াৰ পৰা যদি আমি সমাধানটো উলিয়াই দিও x ৰ মান ৰাখি দিও আমি কিমান পাম 4 পাম +4 এফালে গলে এটো +4 হৈ যাব এটো হ'ব x = -2 তাৰ মানে আমি x ৰ মান পালো 4 আৰু x ৰ মান পালো -2 দ্বিঘাত বহুপদ আছিলে দুটা x ৰ মান পালো নে দুটা x ৰ মান পালো এটা নাম আমি জানো যে এটা আলফা বুলি দিও আৰু এটা হল এটো হল গতিকে এতিয়া আমি সম্পৰ্কটো সত্যাপন কৰিবলৈ চেষ্টা কৰিম সোৱা ছাত্ৰ-ছাত্ৰীসকল যেহেতু আমাৰ বহুপদটো দিয়া আছিল x² - 2x - 8 তাৰ মানে এইটুক যদি আমি ax² + bx + c লগত কম্পেয়াৰ কৰো তেন্তে হহক বিলাক আমি কিমান পাম জানানে a = কিমান পাম a = 1 x² ৰ হহক b = কিমান পাম b = পাম -2 আৰু c = কিমান পাম খালি সংখ্যাটো -8 এতিয়া চাওচোন সম্পৰ্কটো কি আছিল আমি জানো যদি শূন্য দুটা আলফা আৰু বিটা হয় আমি ইয়াত লিখিছো আলফা আৰু বিটা তেন্তে আমাৰ আলফা + বিটা = কি হয় বুলে -b/a হয় গতিকে মান বিলাক বহাই চাও আলফা মানে কিমান 4 প্লাস বিটা মানে কিমান -2 আৰু এইফালে মাইনাস মানে মাইনাস b মানে কিমান -2 আৰু a মানে কিমান a মানে 1 মান কেটা বহাইছো জাস্ট ঠিক আছে গতিকে এটো পালো 4 - 2 ইফালে পালো 2/1 তাৰ মানে এটোৰ মান হল 2 এটো হল 2 তাৰ মানে লেফট হ্যান্ড সাইড আৰু আমাৰ রাইট হ্যান্ড সাইড আমাৰ কি হল সমান হল তাৰ মানে আলফা প্লাস বিটা মানে আমাৰ এটো গতিকে সত্যাপন কৰা হল গতিকে এনেকে আমি বাকি কেটাও সত্যাপন কৰিম ঠিক আছে তো ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানেই পৰৱৰ্তী ভিডিঅ'ত লগ পাম আমাৰ অনুশীলনী এক্সাৰসাইজ 2.2 থকা বাকি অংকবিলাকৰ সমাধানৰ হৈতে গতিকে তেতিয়ালৈকে ভালে থাকিবা ধন্যবাদ